Hello guys, welcome back to another video. আজিও এটা নতুন জব ইনফরমেশন এটা লৈ আছো। ফাইনালি আকৌ এটা নতুন জব ইনফরমেশন সেন্ট্রালাইজড এমপ্লয়মেন্ট নোটিস RPF 01 2024 মানে আমাৰ ইন্ডিয়ান ৰেলৱে ডিপাৰ্টমেন্টৰ RPF ৰ যোনটো আমাৰ পোস্ট RPF ৰ কাৰণে এটা নতুন পোস্টৰ ভ্যাকেন্সি উলাইছে সাব ইন্সপেক্টৰ এই সাব ইন্সপেক্টৰ পোস্টত বহুত কেটা ভ্যাকেন্সিজ ইয়াতে ওপেন হৈছে ঠিক আছে তো আপোনালোকে এপ্লাই কেই তাৰিখে কৰিব লাগিব লাষ্ট ডেট কেতিয়া জাস্ট আমি ৰিমাইন্ডাৰ হিচাপে আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম কেই তাৰিখে অনলাইন এপ্লিকেশন কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া মানে এলিজিবিলিটি কোৱালিফিকেশন কি লাগিব এলিজিবল কোৱালিফিকেশন বা এজ লিমিট গুটেইখিনি ইনফৰমেশন এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম সক এই পোষ্টটো আপোনালোকে নিশ্চয়কৈ গম পাইছে সাব ইন্সপেক্টৰ ওকে সাব ইন্সপেক্টৰ পে লেভেল টু লেভেল 6 আৰু ইনিশিয়াল পে 35400 পৰা ষ্টাৰ্ট হ'ব মেডিকেল ষ্টেণ্ডাৰ্ড B1 এণ্ড এজ লিমিটটো আপোনালোকে ইয়াত নিশ্চয়কৈ দেখিব পাইছে যে 20 to 28 years ওকে আৰু ভ্যাকেন্সি টোটাল ভ্যাকেন্সি ওলাইছে 452 ওকে 452 and online application কৰিব লাগিব open date online application to হল এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা মে মাহৰ 14 তাৰিখলৈকে ইয়াত ৰাতি 11টাৰ আগলৈকে সময়সীমা আৰু যদি ডকুমেন্ট আপলোড কৰাৰ সময়ত কোনো প্ৰবলেম হৈছে বা সাবমিশন কৰাৰ সময়ত ভুলকৈ সাবমিশন কৰিছে তেতিয়া হলে কাৰেকচনৰ সুবিধা আছে কাৰেকচন 15 মেৰ পৰা 24 মেলৈকে সময়সীমা দিয়া হৈছে তো এতিয়া আপোনালোকে নিশ্চয়কৈ গম পাইছে এটো অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু জবটো হল ইন্ডিয়ান ৰেলৱেৰ RPF ৰ সাব ইন্সপেক্টৰ ওকে দেন ইয়াত এপ্লিকেশনটো আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকক এতিয়া জনাম এজ ৰিলেক্সেশন টু আছে কাষ্ট কেটেগৰী ওয়াইজ হয়তো আপোনালোকে এই PDF ফৰমেটটো যদি আপোনালোকৰ প্ৰয়োজন তেনহলে হোৱাটছআপৰ এই ভিডিওৰ ডেসক্ৰিপচনত হোৱাটছআপ নম্বৰ এটা আছে যোনটো টেকনিক্যাল গাউলিয়াৰ পাৰ্সোনেল হোৱাটছআপ নম্বৰ অফিচিয়েল হোৱাটছআপ নম্বৰ এটাত আপোনালোকে কন্টাক্ট কৰক এই PDF টো আপোনালোকে পাব নহলে আপোনালোকে যদি আমাৰ ইন্ডিয়ান ৰেলৱেৰ অফিচিয়েল ওয়েবসাইট যোনটো ইন্ডিয়ান ৰেলৱেৰ অফিচিয়েল ওয়েবসাইট ঠিক আছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড যোনটো RRB তাৰ অফিচিয়েল ওয়েবসাইটত চেক কৰিলো আপোনালোকে এই PDF টো পাব বা জব নোটিফিকেশনটো ওকে সো ইয়াত উল্লেখ কৰা আছে যে কাষ্ট কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশন যোনটো SC আৰু ST ৰ কাৰণে 5 বছৰ OBC নন ক্ৰিমিলিয়াৰ কাৰণে 3 বছৰ আনৰিজাৰ্ভ যদি এক সাৰ্ভিস হয় তেনেহলে আনৰিজাৰ্ভ সকলৰ কাৰণে আছে এটো আপোনালোকে ফৰমেটটো স্ক্ৰিনশ্বট মাৰি লব যাৰ যি কাষ্ট কেটেগৰী সেই অনুযায়ী আপোনালোকে নিশ্চয়কৈ চেক কৰিব পাৰিব এতিয়া ইয়াত ভালদৰে লিখা আছে এজ লিমিট 20 to 28 এতিয়া কথা হৈছে কেই তাৰিখৰ পৰা ওকে আপোনালোকৰ ভালদৰে লিখিছে আপাৰ লিমিট ডেট অফ বাৰ্থ আপোনালোকৰ যদি আনৰিজাৰ্ভ বা EWS কেটেগৰী ষ্টুডেন্ট তেনেহলে আপোনালোকৰ 1996 ৰ 7 মাহৰ 2 তাৰিখৰ আগত ঠিক আছে জন্ম হলে নহব 2 তাৰিখৰ পিছত ওকে দেন আপোনালোকৰ OBC NCL ৰ 1993 তাৰ আগত হলে নহব তাৰ পিছত 1993 7 মাহ 2 তাৰিখ এই তাৰিখৰ ভিতৰত যদি তাৰ আগত জন্ম হলে নহব তাৰ পিছত ওকে জন্ম হলে এপ্লিকেবল হ'ব SC ST কাৰণ ঠিক তেনেদৰে ইয়াত লিখা আছে তো আপোনালোকে নিশ্চয়কৈ ইয়াত চাই লব ওকে তো এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত যদি আপোনালোকে জানিব বিচাৰে অকমান তলত স্ক্ৰল ডাউন কৰিলে আমি পাম প্ৰথমতে আপোনালোকক ফিজ ডিটেইলছটো দেখুৱাইছো যে এক্সামিনেশন ফিজ যেতিয়া আপোনালোকে এই এক্সামিনেশনটোৰ কাৰণে এই পোষ্টৰ কাৰণে ফৰ্ম ফিল আপ কৰিব তেতিয়া হলে আপোনালোকৰ ফিজ কিমান দিব লাগিব ইয়াত আপোনালোকে জেনাৰেল কাষ্ট কেটেগৰী সকলৰ কাৰণে 500 এণ্ড SC ST এক্স সাৰ্ভিস ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে 250 rupees ওকে CBT টেষ্ট হ'ব CBT টেষ্টৰ কাৰণে এটো ফিজ দিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে বাকি ইয়াত ফিজিক্যাল ফিটনেছৰ কথা ইয়াত উল্লেখ কৰিছে যিসকলে এপ্লিকেবল বা ইন্টাৰেষ্টেড ক্যান্ডিডেট তেওঁলোকে ভালদৰে চাব যে কেটেগৰী ওয়াইজ সাব ইন্সপেক্টৰ মেল ফিমেলৰ কাৰণে ইয়াত আপোনালোকৰ কিমান ৰান কৰিব লাগিব তাৰ পিছত কেটেগৰী ওয়াইজ আপোনালোকৰ চেষ্ট কিমান লাগিব হাইটটো কিমান হ'ব লাগিব গুটেইখিনি ইনফৰমেশন ইটো দিয়া আছে আপোনালোকে ইয়াত এটো স্ক্ৰিনশ্বট মাৰি নিজে ভালদৰে চাই লব ওকে তো ইয়াত উল্লেখ কৰিছে হাউ টু এপ্লাই তো আপোনালোকে অফিচিয়েল ওয়েবসাইট যোনটো RRB ৰ অফিচিয়েল ওয়েবসাইটত আপোনালোকে ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব ওকে যোনটো বাৰ
OTR বুলি কয় ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন তো আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব তাৰপিছত আপোনালোকে এই যোনটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্ট অনুযায়ী যোনটো লিংক পাব তাত আপোনালোকে এপ্লাই কৰিলে হ'ল তো ষ্টেপ বাই ষ্টেপ আপোনালোকে গমেই পায় যিসকলে অলৰেডি এপ্লাই কৰিয়ে থাকে এইবোৰ জবৰ কাৰণে তো আপোনালোকে কেইটামান ইয়াত ৱেবছাইট দিয়া আছে তাৰ যিকোনো এখনত ভিজিট কৰিলেও হ'ব ইয়াত ভালদৰে লিখা আছে আপোনালোকে শিলিগুৰি rrbsiliguri.gov.in এইকেইটাত আপোনালোকে চেক কৰি এপ্লাই কৰি ল'ব অ'কে এতিয়া হ'ল মেইন কথাটো যে কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন কি প্ৰয়োজন সেইটো আপোনালোকক জনাইছোঁ যে ইয়াত উল্লেখ কৰিছে যে নেম অফ দ্য পষ্ট চাব ইনস্পেক্টৰ ঠিক আছে দেন লেভেল 6 এইটো লেভেল 6 যোনটো আমাৰ পে'মেণ্ট লেভেল 6 এণ্ড পে 35,000 ইয়াত দিয়া হ'ব অ'কে আৰু মেডিকেল ষ্টেণ্ডাৰ্ড B1 suitable for person disabled কাৰণে নহয় মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন এইটো হ'ল ইম্পৰ্টেণ্ট যে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এতিয়া গ্ৰেজুৱেট বুলি ক'বলৈ গ'লে কোনো যিহেতু ষ্ট্ৰীমৰ কথা কোৱা নাই যিকোনো ষ্ট্ৰীম আৰ্টছ কমাৰ্চ ছায়েন্স বা টেকনিকেল লাইনৰ পৰা হ'লেও হ'ব গ্ৰেজুৱেট হ'লেও আপোনালোকে যিকোনো গ্ৰেজুৱেট হ'লে এপ্লিকেবল হ'ব অ'কে পষ্টটোৰ কাৰণে তো আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক এটা ৰিমাইণ্ড হিচাপে ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে RRBৰ নতুন ভেকেঞ্চি নতুন জব ওলাইছে অ'কে যোনটো আমাৰ সাব ইনস্পেক্টৰৰ জব এণ্ড পষ্টৰ ভেকেঞ্চি টোটেল 452 তো আপোনালোকে এপ্লাই কৰিব যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেট তো চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন পাই থাকিব অ'কে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই